প্ৰথম কুৱেশ্যনটোত আছে ৰাইজৰ বাবে ৰাইজৰ দ্বাৰা ৰাইজৰ চৰকাৰ গণতন্ত্ৰৰ এই সংজ্ঞাটো কোনে আগবঢ়াইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 আব্ৰাহাম লিংকন। ভাৰতীয় সংবিধানত কেইবিধ মৌলিক অধিকাৰ উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 ছবিধ। ভাৰতৰ সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ বাবে কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। এনেধৰণৰ নীতিসমূহক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 নিৰ্দেশাত্মক নীতি। গণতন্ত্ৰক কেইটা ভাগত বিভক্ত কৰিব পাৰি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2 দুটা ভাগত বিভক্ত কৰিব পাৰি। তলত দিয়া কোনটো শব্দ ইংৰাজী ডেম'ক্ৰেচি শব্দৰ সমাৰ্থক বুলি ধৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ B2 গণতন্ত্ৰ। নেক্সট কুৱেশ্যনত আছে ইংৰাজৰ অধীনৰ পৰা ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 1947 চনত 1947ত। নেক্সট কুৱেশ্যনত আছে কোচ ৰজা নৰনাৰায়ণৰ সেনাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ D2 চিলাৰায়। নাৰায়ণী নামেৰে এবিধ ৰূপৰ মুদ্ৰা তলত দিয়া কোনগৰাকীয়ে প্ৰচলন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নৰনাৰায়ণে। নেক্সট কুৱেশ্যনত আছে তলত দিয়া কোনগৰাকী ৰজাৰ ৰাজধানী শোণিতপুৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ A2 বাণৰজা। তলত উল্লেখ কৰা কোনগৰাকীয়ে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ D2 পাণিনি। নেক্সট কুৱেশ্যনত আছে তলৰ কোনগৰাকীয়ে এলাহাবাদ প্ৰশস্তি ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ D2 হৰিহেন। নেক্সট কুৱেশ্যনত আছে মগধ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ D2 পাটলিপুত্ৰ। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বানাসুৰ। নেক্সট কুৱেশ্যনত আছে কুন্দিল নদীৰ পাৰত কুন্দিল নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভীষ্মক। ভীষ্মক ৰজাৰ জীয়ৰীগৰাকীৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ C2 ৰুক্মিণী। তলৰ কোনগৰাকী ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ A2 ভগদত্ত ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনত আছে তলৰ কোনটো ঐতিহাসিক পুখুৰী ভগদত্তই খন্দাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৱাহাটীৰ দীঘলী পুখুৰী ভগদত্তই খন্দাইছিল। নেক্সট কুৱেশ্যনত আছে তলৰ উল্লেখ কৰা কোনগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মলৈ প্ৰথম ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ B2 নৰনাৰায়ণে। ধন্যবাদ। আজিৰ ভিডিঅ'ত এইকেইটাই আছিলে। আপোনালোকে যদি ভাল পালে পেজটো ফ'ল' কৰিব, সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।